মিনিষ্টাৰ মিছলীয়া আমাৰ দাবী We want justice. We want justice. Same work, same pay. প্রদান করক। আমার দাবি ন্যায্য দাবি। We need justice. আমার দাবি ন্যায্য দাবি। Justice. We want justice. We want justice. মজুরি দিয়ক। কামৰ মজুৰি দিয়ক। 7 পে জিন্দাবাদ। আমাৰ দাবি মানিবই লাগিব। 7 পে আমাক লাগিব। Equal work for equal pay. Equal Pay Commission. So I request Honorable Himanta Biswa Sarma sir to kindly look upon us so that our future will be bright. And I request Himanta Biswa Sarma sir to look upon our pay scale as we have been working here since 10 to 12 years. সকলো NRSMৰ কৰ্মচাৰীসকলে ইয়াতে আজি আমি একগোট হৈছো। আমাৰ চৰকাৰৰ ওচৰত কিছুমান অনুৰোধ আছে। তাৰে প্ৰথমটো অনুৰোধ এয়াই যে আমি গোটেই NRSMৰ কৰ্মচাৰীসকলে দিনে ৰাতি কষ্ট কৰি থাকো, কিন্তু আমি আমাৰ প্ৰাপ্যটো আমাৰ বিচৰা মতে পোৱা নাই। সেইকাৰণে আমাৰ চৰকাৰৰ ওচৰত এইটোৱে অনুৰোধ আছে এই আন্দোলনৰ জৰিয়তে, যাতে আমাক 7 পে স্কেলত আমাৰ প্ৰাপ্য মত দিয়ে আৰু স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ থ্ৰু দি যাতে আমাৰ নিযুক্তি প্ৰদান হয়। সমান মজুৰি লাগে আৰু আমাৰ বাইদেউবিলাকে আমাৰ একেলগতে চাকৰি কৰা বাইদেউবিলাকে বেছি দৰমহা পায়, আমি কম দৰমহা পাওঁ, কিন্তু আমি একে কামেই কৰি আছোঁ, তথাপিতো আমাক চৰকাৰে হেৰি কৰা নাই, চোৱা নাই। আৰু আমাক নিয়মীয়াকৰণ কৰিব লাগে, যোনবিলাক পদ খালী হৈ আছে সেইবিলাক NRSM কৰ্মচাৰীক নিয়মীয়াকৰণ কৰিব লাগে। আমি আজি NRSMৰ কৰ্মীসকল আমি 18 বছৰে আজি NRSMৰ কৰ্মত আমি অভিজিত হৈ আছো। আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বা স্বাস্থ্যমন্ত্ৰীক আমি জনাব বিচাৰিছো যে আমি NRSMৰ কৰ্মীখিনিয়ে আমি যিখিনি সুবিধা পাব লাগিছিলে আজি 18 বছৰে আমি সেই সুবিধাখিনি পোৱা নাই। আমাৰ তেখেতৰ ওচৰত আমাৰ এটাই দাবী, আমি সমকামৰ সমমৰ্যাদা আমাক দিব লাগে আৰু সপ্তম দৰমহা আয়োগৰ মতে আমি যি দৰমহা পাব লাগে সেই দৰমহা তেওঁ দিব লাগে। NRSM স্থায়ী কৰক। আমি 2006 চনৰ পৰা কৰ্মৰত হৈ আছোঁ। আমাক মানে ৰেগুলাৰ কৰা নাই। আমি একেখন টেবুলতে কিছুমানে 60-70 হাজাৰ দৰমহা পায়, আমি খুব ন্যূনতম দৰমহাতে মানে আমি কাম কৰি থাকিবলগীয়া হৈছে। আমাক মানে 12 ঘণ্টাই মানে অকল কামৰ তাগিদ আহে, কিন্তু আমাৰ পইচা নাই। আমি মাত্ৰ 25-30 হাজাৰ দৰমহা পাওঁ, সেয়াই আমাক ল'ৰা ছোৱালী প্ৰাইভেটত পঢ়ুৱাবলৈও নোজোৰে। আমি বেংক লোন নাপাওঁ, আমি কাৰেণ্ট বিল দিব নোৱাৰোঁ, আমাৰ মানে বহুত প্ৰব্লেম।